ঘৰৰ পৰা ওলাইছিলোঁ আপোনালোকে বিশ্বাস কৰক হাজাৰ হাজাৰ অনগণ জনতাই আজি আমাৰ হীৰত আশীৰ্বাদ প্ৰদান কৰিবৰ কাৰণে আহিবলৈ বিচাৰিছিলে কিন্তু মই সামৰ্থ্য নহ'ল মই বাছত যোগান ধৰি দিব তাৰ স্বত্তেও প্ৰায় 40টাকৈ অধিক সৰু গাড়ী মোৰ বন্ধু জ্যেষ্ঠ ককাইদেউসকলে গাড়ীৰ লগত মোক সংগ দিছিলে আৰু খুব ধুনীয়াকৈ মনোনয়ন পত্ৰ দাখিল কৰিছোঁ আৰু মই মাৰ্ঘেৰিটাবাসী ৰাইজক হাত জোৰ কৰি ক্ষমা খুজিছোঁ যে মই সকলোকে লৈ যাব পৰা যিসকলে মন ইচ্ছা প্ৰকাশ কৰিছিলে গতিকে আপোনালোকে নামঘৰ মন্দিৰ মছজিদ গীৰ্জাঘৰ বুদ্ধ বিহাৰ ঈশ্বৰৰ ওচৰত নেদেখাজনৰ ওচৰত গুৰুদ্বাৰত আপোনালোকে যাতে আমাৰ কাৰণে পূজা আৰাধনা কৰে এইবাৰ মাৰ্ঘেৰিটাবাসী ৰাইজৰ যি সপোনৰ মাৰ্ঘেৰিটা তাক মই নিৰ্মাণ কৰিব পাৰোঁ নতুন এখন মাৰ্ঘেৰিটা আমি নিৰ্মাণ কৰিব পাৰোঁ শান্তিৰ মাৰ্ঘেৰিটা নিৰ্মাণ কৰিব পাৰোঁ প্ৰগতিৰ মাৰ্ঘেৰিটা আমি নিৰ্মাণ কৰিব পাৰোঁ শিক্ষিত সমাজৰ কাৰণে কাম কৰিব পাৰোঁ যুৱক যুৱতীসকলৰ কাৰণে কাম কৰিব পাৰোঁ এইখিনি আশা লৈ আজি মনোনয়ন পত্ৰ দাখিল কৰিছোঁ আৰু বিশ্বাস আপোনালোকে দেখিছে মানুহে নিজৰ গাদী ধন দি মোক ইলেকশ্যন খেলিবলৈ আগবঢ়াই দিছে 1,01,000 টকা যুৱকসকলে দিছে মা দেউতাৰ টকা পইচা আজি পকেট মানি দিছে তাৰ বচাই দিছে দিন দুখীয়া হাজিৰা কৰাসকলে 3200 টকা 5,000 টকা দিছে গতিকে এই টকা পইচা মই অৰ্থলৈ যাবলৈ নিদিওঁ এই প্ৰতিগৰাকী শ্ৰেণীৰ মানুহ কাৰণে মই সংগ্ৰাম কৰিম আমি নতুন মাৰ্ঘেৰিটা হওক সকলোৱে একগোট হৈ নিৰ্মাণ কৰোঁ এইখিনি কথাই ক'বলৈ বিচাৰিছোঁ আমি নতুন চিন্তা নতুন প্ৰগতি নতুন উদ্যম নতুন সাহসেৰে আগবাঢ়িব বিচাৰিছোঁ এইবাৰ কংগ্ৰেছ জাতীয় পৰিষদ ৰাইজত আমি এক হৈ আমি এবাৰ নিৰ্বাচন খেলিম আৰু নতুন মাৰ্ঘেৰিটাবাসীক উপহাৰ দিবলৈ বিচাৰিছোঁ মই ভাস্কৰ শৰ্মা ডাঙৰীয়া একোৱেই নকওঁ তেখেতে যিখিনি 10 বছৰৰ কৰ্মবোৰ কৰিছে তাৰ প্ৰতিউত্তৰ ৰাইজে দিব আজি মই ৰাইজৰ লগত শিক্ষাৰ কথা পাতিম স্বাস্থ্যৰ কথা পাতিম মাটি পত্ৰৰ কথাবোৰ পাতিম খাবলৈ পানীৰ অভাৱ অভিযোগৰ কথাবোৰ পাতিম মই আহি থকা 5 বছৰ মাৰ্ঘেৰিটা কেনেকৈ নিৰ্মাণ কৰে এই কথা বতৰাবোৰ পাতিব বিচাৰিছোঁ টকা পইচা নাই বুলি যাতে জনতাই গম পাইছে জনতাই নিজৰ গাদী ধন ভাঙি দিছে ইয়াতকৈ বেছি এই অভাজনলৈ আৰু একো কৃতজ্ঞতা হ'ব নোৱাৰে মোৰ লগত আজি 1,000 কোটি টকা নাই মোৰ লগত 1.5 লাখ মাৰ্ঘেৰিটাবাসী জনতাৰ হীৰত আশীৰ্বাদ আছে আৰু তাকে মূলধন লৈ বুকুত বান্ধি আগবাঢ়ি গৈছোঁ গতিকে মই সকলোৱে কৈছোঁ যদি কোনোবা টকা পইচা দিছে মাৰ্ঘেৰিটাবাসী ৰাইজে লৈ ল'ব ভোটটো কিন্তু এইবাৰ চিলিণ্ডাৰ চাপ দি নতুন মাৰ্ঘেৰিটা নিৰ্মাণ কৰিব প্ৰগতিৰ মাৰ্ঘেৰিটা শান্তিৰ মাৰ্ঘেৰিটা চাৰিওফালে পৰা উন্নতি হওক অসমৰ চুকে কিনে থকা মানুহবোৰে মাৰ্ঘেৰিটা কথাবোৰ কৈ সদায় আলোচনাৰ বিষয় হওক নতুনত্বৰ চিন্তা কৰে তেনে এখন মাৰ্ঘেৰিটাবাসী ৰাইজক উপহাৰ দিবলৈ বিচাৰিছোঁ এইবাৰ মাৰ্ঘেৰিটাক পৰিৱৰ্তন লাগে আৰু আমাৰ যুৱ প্ৰজন্মৰ আমাৰ মাৰ্ঘেৰিটা সমষ্টিত বিধায়ক লাগে আৰু সেই বিধায়কজন আমাৰ ৰাহুল চেত্ৰীয়ে হ'ব আমাৰ দৃঢ় নিষ্ঠাৱান ৰাহুল চেত্ৰী তথা বিশাল হৃদয়ৰ মানুহ তেওঁ ৰাজনীতি জীৱনত আজি প্ৰথম খোজ যিহেতু আজি তেওঁ নমিনেশ্যন ফাইল কৰি আহিছে আমি আশা কৰোঁ আগন্তুক যেতিয়া আমাৰ বিধানসভা নিৰ্বাচন আহি আছে তাত আমাৰ ৰাহুল চেত্ৰী দাদাই জয়যুক্ত হ'ব ধন্যবাদ